প্ৰশ্ন হৈছে কি আপোনাৰ প্ৰশ্নৰ লগতে আমিও এটা সংযোগ কৰিব বিচাৰিম কৃষ্ণই দুৰ্যোধনক মাতি লৈ গৈছিল যুদ্ধৰ আগে আগে অকলশৰে মাতি তেওঁক এটা প্ৰশ্ন সুধিছিল যে হে দাদা কৃষ্ণইতো দুৰ্যোধনক দাদাই বুলি ক'ব বিষয় সম্বন্ধীয় ব্যৱস্থাৰ মাজেৰে হিমত কৰিও তেওঁ ডাঙৰ গতিকে হিমত কৰিও আকৌ কৃষ্ণ আকৌ বয়সৰ সৰু সেই সূত্ৰে দুৰ্যোধনক দাদা বুলি মাতে গতিকে অকলশৰে মাতি নি তেওঁ সুধিছিল হে দাদা মই এটা কথা সুধোঁ এইটো কথা সুধিবৰ কাৰণে তোমাক মাতি আনিছোঁ কোৱাচোন যে একেলগে ডাঙৰ দীঘল হ'লা কৌৰৱ আৰু পাণ্ডৱ দুয়োকুল একে গুৰুৰ শিষ্য হ'লা একেজন পিতামহে আঙুলিত ধৰি তোমালোকক তুলি তালি ডাঙৰ দীঘল কৰিলে পাণ্ডুৰ পুত্ৰসকল যে ইমান গুণী হ'ল জ্ঞানী হ'ল ইমান ধৈৰ্যশীল সহ্যশীল হ'ল তুমি কিয় ইমান অহংকাৰী হ'লা ইমান অহংকাৰী হৈ তোমাৰ কি লাভ হৈছে কোৱাচোন তেতিয়া দুৰ্যোধনে চাৰিওফালে চাই তেতিয়া কাকো দেখা নাপায় কৃষ্ণ ক'লে অ' বোলে বাসুদেৱ তুমি এইটো কথা ক'বৰ কাৰণে মোক অকলশৰে মাতি আনিছা নহয় ঠিকে আছে তোমাকো মই কোনোদিন অকলশৰে পোৱা নাই তুমি যেতিয়া মোক আজি লৈ আহিলা তেতিয়াহ'লে মোৰেই লাভ হ'ল মই আজি তোমাক কথা এটা কওঁ বোলে কোৱা তেতিয়া তেওঁ কৈছে ধৰ্মকো জানো মই তথাপি প্ৰবৃত্তি নোহে অধৰ্মটো নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেনে কৰা বা স্বামী শিকি কেশ কৰি বহুতেই ন যে মই ধৰ্ম কি অধৰ্ম কি মই নজনা নহয় মই জানো ভাল কি বেয়া কি মই চব জানো কিন্তু মই একো কৰিব নোৱাৰোঁ কিয় কৰিব নোৱাৰোঁ জানো হৃদয়ত থাকি তুমি যিটো কৰিবলৈ দিয়া মই সেইটোৱেই কৰিছোঁ তুমি যদি মোক অহংকাৰী কৰিবলৈ বিচাৰিছা মই অহংকাৰী হৈছোঁ তুমি যদি মোক ধাৰ্মিক হ'বলৈ কৈছা মই ধাৰ্মিক হৈছোঁ তেতিয়াহ'লে মই কেনেকৈ মোৰ নিজৰ মতে কৰ্ম কৰোঁ গতিকে সেইকাৰণে তুমি এই প্ৰশ্নৰ উত্তৰ তুমি নিজকে সোধা মই কিয় অহংকাৰী হ'লোঁ মুঠতে মই আপোনাৰ ওচৰত এটাই নিবেদন কৰিম নাজানো আবাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ ডাক বুলি চৰণত মোৰ গতি সাৰি উচিত গতিকে এই নিবেদনটো যেতিয়া দুৰ্যোধনে কৰিছিল আবাহন বিসৰ্জন পূজা মন্ত্ৰ মই একো নাজানো তুমি যি কৰিবলৈ দিছা মই সেইটোৱে কৰিছোঁ কিন্তু মই বাঞ্ছা কৰিম যি কৰা তুমি মোৰ উপকাৰে কৰিবা যি কৰা মোৰ হিত সাধনে তুমি কৰিবা এইটো বাহিৰে মই একো ক'ব নিবিচাৰে তেতিয়া কৃষ্ণই হাঁহি মাতি দুৰ্যোধনে ক'লে হ'ব দাদা মই বুজিলোঁ এতিয়া আৰু তোমাক ক'ব লগা নাই যুদ্ধ ক্ষেত্ৰত দেখা যাব যি হয় হ'ব এইটো তদ্ৰুপ গান্ধাৰী সতী হৈছে সঁচা কিন্তু তেওঁ সতীৰ সমস্ত মৰ্যাদা ৰক্ষা কৰাৰ পিছতো ভগৱন্তে তেওঁক এনেকুৱা এটা অৱস্থানলৈকে লৈ গ'ল যে এগৰাকী পাৰ্থিৱ মাতৃয়ে যিটো দুখ পাব সন্তানৰ সুখ পাব এইটোতো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু এই দুখটো দিলে কোনে হৃদয়ত থাকি জ্ঞানখিনি কোনে দিলে কৃষ্ণইতো দিলে সতীও বনালে দুখতো পেলালে তাৰপিছত ধৰ্ম ৰক্ষাৰ নামত এগৰাকী নাৰীয়ে যিটো কৰিব লাগে সেইখিনি কৰাত কাৰোবাৰ কাৰণে যদি অভিশাপ হয় কাৰোবাৰ কাৰণে যদি আশীৰ্বাদ হয় ভগৱানে তাকো মানি ল'বলৈ বাধ্য হৈছে গতিকে ধৰ্ম ৰক্ষাৰ কাৰণতে তেওঁ নিজৰ মাতৃ হিচাপে নিজৰ পুত্ৰসকলৰ প্ৰতি যি এটা মায়াময় সংসাৰত যি এটা ধৰ্ম আছে পুত্ৰক ৰক্ষা কৰাৰ দায়িত্ব এগৰাকী নাৰীৰ এগৰাকী মাতৃ কিন্তু তেওঁ ৰক্ষা কৰিব নোৱাৰিলে বুজি ল'লে মই কিয় ৰক্ষা কৰিব নোৱাৰিলোঁ যে কাৰোবাৰ চৰণাত মই মোৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলোঁ সেই সময়তে বুজিলে যি সময়তে দুৰ্যোধনে কৈছিল মই তোমাক ৰক্ষা কৰিবৰ কাৰণে এটাই মই শক্তি প্ৰয়োগ কৰিম তুমি আজি নিৰ্বস্ত্ৰ হৈ মোৰ ওচৰলৈ আহিবা জন্ম হওঁতে তুমি যেনেকৈ আহিছিল তেনেকৈ মোৰ ওচৰলৈ আহিবা তাৰপিছত মই কেনেকৈ তোমাক ৰক্ষা কৰিব পাৰিম এই ব্যৱস্থাটো মই লওঁ সেই অনুসৰি তেওঁ আহিছিল কিন্তু কৃষ্ণই কি কৰিলে মাজতে আহি বাধা দি তেওঁক এনেকুৱা এটা পৰ্যায়লৈকে লৈ গ'ল শেষত গৈ
তেওঁ কঁকালত এটুকুৰা কাপোৰ মাৰি লৈ যাবৰ কাৰণে বাধ্য হ'ল। গান্ধাৰীয়ে যেতিয়া গোটেই সৰ্ব শৰীৰটো যেতিয়া তেওঁ লাৰি ভিনিকি চাওঁতে চাওঁতে যেতিয়া এটুকুৰা বস্ত্ৰ পালে, তেওঁতে চিঞৰি দিছিল, তুমি কি সৰ্বনাশ কৰিলা? মই কোৱা কৰ্মটো তুমি কিয় নকৰিলা? সেইদিনাখনেই বুজি পাইছিল কৃষ্ণৰ যিটো চলনা। গতিকে সেই কৃষ্ণৰ প্ৰতি এগৰাকী মায়াত মজি থকা নাৰীয়ে, ধৰ্ম পালন কৰি থকা নাৰীয়ে কি ক'ব? গতিকে সেইটো কাৰণে তেওঁ আক্ষেপ যে সমস্ত দুখ তুমি যে মুকি দিলা, এই সমস্ত দুখ তুমি যে ল'ব লাগিব। মোৰ দুখ মানে তোমাৰো দুখ নহয় জানো বাৰু? কি মই দুখ কৰিলোঁ? অহংকাৰী হৈছিল কোনে? পূৰ্বজন্মতে হওক এই জন্মতে হওক কৌৰৱসকল দুৰ্যোধনকে আদি কৰি তেওঁলোক অহংকাৰী হ'ল, মহাপাপী হ'ল, অত্যাচাৰী হ'ল। তেওঁলোক মৰক, ক'ব লগা নাই, তুমি মাৰিছা মাৰা। কিন্তু তেওঁলোকৰ কাৰণে যিটো সুখ মোক দিলা, সুখৰ পৰিৱৰ্তেতো মোক আনন্দও তুমি দিব পাৰিলাহেঁতেন। কিয় আনন্দ দিব পৰা নাই? এতিয়া তুমি মোক বুজাবলৈ আহিছা, ধৈৰ্য ধৰা, কৰ্মফল ভুগিলে নহয়, মই বুজা নাই। কাৰণ এই সমস্তখিনি তুমি কৰিছা। বেলেগে কৰিলে মই তোমাৰ কথা মানিলোহেঁতেন, কিন্তু এতিয়া তুমি মোৰ সুখ কেনেকৈ নিবাৰণ কৰিবা? তাৰপিছতে সেই গান্ধাৰীয়ে সেই অভিশাপটো দিলে। কিন্তু এই অভিশাপটো গান্ধাৰী দিওঁ বুলি দিয়া নাই। এই কথাটো আপোনালোকে জানিব। কাৰণ গান্ধাৰী ভবাই নাছিল যে কৃষ্ণৰ প্ৰতি তেওঁৰ এটা খেদ আছে, সেইটো হয়, কিন্তু অভিশাপ দিব পৰাকৈ তেওঁ কেতিয়াও ভবাই নাছিল। কিন্তু সেই মুহূৰ্ততে, দুৰ্বল মুহূৰ্তত কৃষ্ণই অভিশাপটো খুজি লৈছে যে তুমি এইখিনি সময়তে কোৱা। কাৰণ মই যদুবংশক ধ্বংস কৰিবৰ কাৰণে অহা নাই, যদুবংশ মুক্তি কৰিবৰ কাৰণে আহিছোঁ, যদুবংশ উদ্ধাৰ কৰিবৰ কাৰণে আহিছোঁ। এটা অভিশাপত অভিশপ্ত যদুবংশত মই আজি জন্ম লাভ কৰিছোঁ। আৰু দুটা অভিশাপ দিলেহে যদুবংশ উদ্ধাৰ পাব। ভুলক ভুলে যেনেকৈ ভুল কাঢ়িব পাৰে, তদ্ৰূপ আৰু দুটা অভিশাপ তেওঁ ল'বৰ কাৰণে আগতেই তেওঁ তাৰ জৰিয়তে অভিশাপ ল'ব লাগিব। এগৰাকী সতী সাধ্বী নাৰীৰ জৰিয়তে তেওঁ অভিশাপটো ল'ব লাগিব। সেই অভিশাপে মানে কামত আহিব। দস্যু দানৱ অহংকাৰীজনৰ অভিশাপে কিবা কামত আহিব জানো? নাহে। গতিকে গান্ধাৰীৰ জৰিয়তে সেই অভিশাপটো লৈছে। মোৰ বংশ যেনেকৈ তুমি ধ্বংস কৰি মোক জীৱনতে যিটো মহাসুখ দিলা, তোমাৰ চকুৰ সন্মুখতে বংশ ধ্বংস হ'ব, তুমি একো কৰিব নোৱাৰিবা। কৃষ্ণই ক'লে হ'ব, মই সেইটোৱেই বিচাৰিছোঁ, তোমাৰ মুখৰ পৰা ওলাও, হয়নে নাই? সেইকাৰণে তেওঁ মানি লৈছে। নহ'লে তেওঁতো অকণমান হ'লেও তেওঁ ব্যথিত হ'ব লাগিছিল। তুমি এইটো অভিশাপ দিব নালাগিছিল, মনেৰে সৈতে হয়তো ক'লে। কিন্তু কৃষ্ণই আনন্দ পাইছে, কাৰণ সেই অভিশাপ তেওঁ গান্ধাৰীৰ মুখৰ পৰা তেওঁ খুজি লোৱাৰ দৰে হৈছে। কিন্তু গান্ধাৰীয়ে দিওঁ বুলি কেতিয়াও অভিশাপ দিব পৰা নাছিল। কৃষ্ণ যেতিয়া গুচি আহিছে, গান্ধাৰী তেতিয়া এই অভিশাপৰ কাৰণে অনুতপ্ত হৈছে। তেওঁ কান্দি আছিল যে মই কেনেকৈ বাসুদেৱ কৃষ্ণক ঈশ্বৰ বুলি জানি ঈশ্বৰক মই অভিশাপ দিলোঁ। তাৰপিছতে প্ৰভু ভগৱানে তেওঁৰ অন্তৰ্বাস কৰে, তুমি চিন্তা নকৰিবা, তোমাৰ ধৰ্ম পালন কৰিছা, তোমাৰ অভিশাপৰ কাৰণে তোমাৰ অকণমানো পুণ্য ক্ষয় হোৱা নাই, চিন্তা কৰিব নালাগে। কিন্তু যদিহে আমাৰ দৰে মহা পাপীসকলে বা কিছু অল্প পুণ্য কৰা সকলে যদি কাৰোবাক যদি আমি অভিশাপ দিওঁ, আমাৰ পুণ্য ক্ষয় হয়। কিন্তু গান্ধাৰীৰ অকণমানো পুণ্য ক্ষয় নহ'ল। ইমানেই তেওঁ অপাৰ, তেওঁ মানে পুণ্য ধন জমা আছে। সাগৰৰ পানী এচলু কোনোবাই লৈ আহিলেও সাগৰৰ ক্ষতি নোহোৱাৰ দৰে গান্ধাৰীৰ মহাপুণ্যৰ ভাণ্ডাৰো ক্ষতি নহ'ল। ভগৱন্তে তাৰ পৰা সহায়হে পাইছে। বাৰু কৃষ্ণ আহক, আমি পৰৱৰ্তী পদলৈ যাওঁ। কৃষ্ণ বিচাৰত কোনো কিছু জ্ঞান নাহি তাত, মোৰো সেই পতন্তৰ কহিলো সাক্ষাৎ ইনহৰয়া
হৰি ভূপয়াৰ ভাষ্য শিকাও অৰ্থ চাই বৈষ্ণৱ বৰ পাৱে কৰিয়া প্ৰণতি গোপাল চৰণ দিন দিন শিশু মতি নিজ গুৰু শৰণত কৰি নমস্কাৰ ভাগৱত কথা স্বয়ং কৰিব প্ৰচাৰ কৃষ্ণৰ প্ৰসাদেইটো কথা প্ৰচাৰ শুনি সাধু সবে যেন দাস বোলে মোক ইটো কথা এইবাৰে ৰহুক সাম্প্ৰত ডাকি ৰাম গোলামুখী ভাষণ যত অইৰা প্ৰথমতে স্কন্ধৰ অস্তে অৰ্থচয় যেন মতে সৰ্বলোকে সুবোধে বুজ এজন শুদ্ধ সত্তাৰ লোকে কেনেকৈ নিজৰ জ্ঞান বুদ্ধি উপলব্ধি কৰে আজি গোপাল চৌধুৰীয়ে তাৰ বিশ্লেষণটো ভগৱন্তৰ ওচৰত নিবেদন কৰি প্ৰদান কৰিছে যে তেওঁ কৈছে যদিও আমি বিভিন্নজনৰ পৰা জ্ঞান লাভ কৰিছোঁ জ্ঞানৰ জৰিয়তে কিবা এটা কৰিবৰ কাৰণে প্ৰযত্ন কৰিছোঁ কিন্তু সমস্তখিনি কোনে কৰাব তুমি হৃদয়তে থাকি যিটো জ্ঞান দিবা যেনেদৰে তুমি শিকাবা যেনেদৰে আমি শিকিম সেই অনুসাৰেহে আমাৰ কৰ্মটো হ'ব ভাটৌ চৰাই তাক যেনেকৈ শিকোৱা যায় তেনেকেই সি মাত ল'ব কিন্তু ভাটৌ চৰাইটোৱে নাজানে কোনটো অৰ্থ কি শব্দৰ অনুভূতিবিলাক বুজি নাপায় জ্ঞানটো তেওঁৰ নাই যি শিকায় তেনেকৈহে শিকোৱা হয় তদুপ তুমি হৃদয়তে থাকি যদি গুৰু হিচাপে তুমি যদি এইটো কৰা সেইটো কৰা বুলি কোৱা তেতিয়াহে আমাৰ মুখেৰে আমাৰ হাতেৰে সেইখিনি নিশ্চয় কৰ্ম সাধন হয় গতিকে সেইকাৰণে অন্তৰ্যামী প্ৰভু ভগৱন্তৰ ওচৰত পুনৰ চিত নিবেদন কৰিছে অৰ্থাৎ এই বিশ্লেষণৰ জৰিয়তে নিজকে প্ৰমাণ কৰি দিছে আমিও সৰ্বজনকে প্ৰমাণ কৰিবৰ কাৰণে এটা সুযোগ পাইছোঁ যে আমি যি কৰোঁ নিজৰ মতে আমি কৰিব নোৱাৰোঁ যি কৰায় তেওঁৰ হৃদয়তে থাকিয়েই কৰায় আমাৰ জৰিয়তে যদি বেয়া কৰ্ম এটা হ'ব লাগে পূৰ্বজন্মৰ সূত্ৰে সেইখিনি ভাৱনাটো তেওঁই দিব আমাৰ জৰিয়তে যদি শুদ্ধ এটা কৰ্ম হ'ব লাগে চিত চেতনাটো তেওঁই দিব তেওঁ যেনেকৈ দিয়ে আমি তেনেকৈ সেই কৰ্মখিনি কৰোঁ কিন্তু এতিয়া যদি আমাৰ বাঞ্ছা আছে যে আমি ভাল কৰ্ম কৰিম কিন্তু তেওঁ যদি আমাক সেই জ্ঞানটো যদি পাহৰাই দিয়ে
14 শাস্ত্ৰ 18 পুৰাণ মই সমস্তখিনি পঢ়িলোঁ, মোৰ জানিলোঁ, মোৰ হৃদয়গত হৈ গ'ল। মই যাকে তাকে যেনেদৰে নহয় মই কৈ আছোঁ, সমস্তে শুনি আছে, কিন্তু ঈশ্বৰৰ যদি ইচ্ছা হয় মুহূৰ্তৰ ভিতৰতে পাহৰাই দিব। তেতিয়া কি কৰিম? মুখে বহু কথা কৈ আছোঁ, কলমটো হাতত লোৱাৰ লগে লগে এটা শব্দও হাতলৈ নাহে, মনলৈ নাহে। তেতিয়া কলম থমকি ৰ'ব। কিয়? মুখখনটোতো থমকি নৰয়। অন্যৰ গল কৰি থাকিব পাৰোঁ, কাৰোবাৰ লগত যদি তৰ্ক বিচল কৰিব লাগে, ক'ৰ বাক্য ক'ৰ কথা কেনেকৈ ওলাব ক'বই নোৱাৰোঁ। কিন্তু কলমটো হাতত লৈ কিবা এটা লেখোঁ বুলি ক'লে শব্দই মনলৈ নাহে। কিয় নাহে? তেওঁ আনি নিদিয়ে। তেওঁ ভাবে যে তোমাৰ যিহেতু এইটো কৰ্ম নহয়, গতিকে তোমাৰ বেলেগ কৰ্ম আছে, তোমাৰ দিশটো সেইফালে আমাক লৈ যাব। আজি ঠিক তেনেকৈ ভাগৱত টীকাকাৰীয়ে কৈছে যে কৃষ্ণ প্ৰভু ভগৱন্ত তোমাৰ কৰ্ম কৰিব, তুমি যিটো কৰিবলৈ দিয়া মই সেইটোকে কৰিম, কিন্তু যিটো কৰিম সেইটো ভাল হওক বেয়া হওক তুমি যেন মোক কৃপা কৰা। ইয়াৰ বাহিৰে আমাৰ ক'ব লগা একো নাই। এতিয়া তেওঁ কৈছে যে কিয় মই এইখিনি কৰ্ম কৰিলোঁ, ভাবিলোঁ যেনেকৈ সিংহই মহাশক্তি লৈ যেনেকৈ কৰ্ম কৰে, শহাপহু এটাও কেতিয়াবা চিন্তা কৰে মই যদি তোৰ দৰে শক্তি পালোঁহেঁতেন মই তোকে মাৰি খালোঁহেঁতেন। এনেকুৱা এটা ভাৱনা এটা আহিব পাৰে, হয়নে নহয় বাৰু কওকচোন? সৰ্পটোৱে যেতিয়া আমি খেদি যদি লৰাই লৈ ফুৰে, সৰ্পৰ বিষত এতিয়া মই কি হওঁ, কি ভয়ত আমি দৌৰি পলাওঁ। মনতে ভাবোঁ তোৰ নিচিনা যদি মোৰো যদি বিষ থাকিলেহেঁতেন তোকো মই ভয় নকৰিলোহেঁতেন, হয়নে নহয় কওকচোন? তদ্ৰুপ আজি সাধাৰণ এজনেও ডাঙৰ শক্তিমন্তজনৰ কথা চিন্তা কৰি তেওঁৰ নিচিনা হ'বৰ কাৰণে প্ৰযত্ন কৰাটো একো ভুল কথা হ'ব নোৱাৰে। আজি তেওঁ নিজে কৈছে সেইকাৰণে মই অল্পমতি হৈও ইমান বৃহৎ কৰ্মটো কৰিবৰ কাৰণে মই মন কিয় মেলিলোঁ? তুমিয়ে নিশ্চয় মোক এই মনটো মেলি দিছা, কিন্তু যেনেকৈ মেলি দিছা তেনেকৈ তুমি যেন মোক কৃপা কৰা। এনেদৰে আজি সমস্তখিনি কৈ এতিয়া ভাগৱতৰ ৩য় স্কন্ধত কি নিবন্ধ কৰিবৰ কাৰণে, কি আখ্যান ইয়াত সংযোজন কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, সংক্ষেপে এই বিষয়খিনি আলোচনা কৰিবলৈ গৈ আছে। আহক। সৰ্বজন
বায়ু কিন বন্ধু বান্ধৱ চলি যাব অধ্যায় সংযোজিত কৰিবলৈ লোৱা হৈছে। এই 33টা অধ্যায়ৰ জৰিয়তে ভাগৱতৰ যি 10টা মহালক্ষণ, সেই মহালক্ষণৰ ভিতৰত যিটো প্ৰথম লক্ষণ সেইটো হৈছে স্বৰ্গ। স্বৰ্গ, বিসৰ্গ, স্থান, অতি, মনন্তৰ ইত্যাদিকে আদি কৰি 10টা লক্ষণ আছে। এতিয়া এই তৃতীয় স্কন্ধত ভাগৱতৰ যিটো লক্ষণ প্ৰকাশ পাব, এই লক্ষণটো হৈছে স্বৰ্গ। এই স্বৰ্গ লক্ষণত ভগৱন্তৰ সৃষ্টিৰ আৰম্ভণিতে কেনেকৈ ব্ৰহ্মাণ্ড তেওঁ নিৰ্মাণ কৰিছিল বা সৃষ্টি কৰিছিল, এই সৃষ্টি বৰ্ণনাটো তেওঁ দিব। তাৰপিছত তেওঁ প্ৰথম অধ্যায়ত এই স্বৰ্গ লক্ষণ দিয়াৰ পিছত বিদুৰ আৰু উদ্ধৱৰ এক মহা সংবাদ সংযোজিত কৰিব। বিদুৰ আৰু উদ্ধৱ হৈছে প্ৰভু ভগৱন্তৰ দুজন মহাভক্ত ভকত। সেই মহাভক্তকো কিমান দুখ দিছে প্ৰভু ভগৱন্তে। গতিকে এইটো তত্ত্বত আমি এটা কথাই জানিম, গুৰুসকল, সংসাৰৰ আটাইতকৈ বেছি যদি দুখ পাব লগা হয়, বিষয়ে দুখ, সেই দুখ ভক্তই পায়। কিন্তু সেই দুখ সহ্য কৰি তেওঁলোক কিন্তু হতাশা নহয়। সেই দুখ সহ্য কৰিও কৃষ্ণৰ প্ৰেমতে নিমজ্জিত হৈ থাকে। কিহৰ কাৰণে তেওঁলোকে দুখ পাব লগা? কৃষ্ণৰ প্ৰেমত নিমজ্জিত হোৱাৰ কাৰণে তেওঁলোকে দুখ পাব লগা হয়। কিন্তু যিটো দুখ পায়, সেইটো দুখতো বোলে আনন্দ আছে। সেই আনন্দটো তেওঁৰ বাহিৰে বেলেগে বুজিব নোৱাৰে। কৃষ্ণৰ কথা নাভাবোঁ বুলিও তেওঁ মনত সদায় ভাবিবৰ কাৰণে তেওঁ বাধ্য হৈ থাকে। আৰু কৃষ্ণৰ কথা ভাবোঁতেই তেওঁ দুখো পাহৰি যায়। গতিকে সেইকাৰণে আজি ভকতে দুখক লৈ ভগৱন্তৰ লগত সংগ কৰিব লগা হয়। তাৰো এটা পাৰমাৰ্থিক বিচাৰ আছে গুৰুসকল। আমি ভাবোঁ যে কৃষ্ণৰ সমান মহাসুখী এই জগতত নাই, কাৰণ তেওঁৱে ঈশ্বৰ যেতিয়া, তেওঁ যি ইচ্ছা তাকেই কৰে যেতিয়া, তেওঁৱে যেতিয়া সকলোকে মানে সৃষ্টি কৰিছে, পালন কৰিছে, গতিকে তেওঁতো কোনেও বলে নোৱাৰে, গতিকে তেওঁৰ সমান সুখী নাই। কিন্তু প্ৰকৃততে ঈশ্বৰৰ সমান মহাদুখী এইখন সংসাৰত আৰু কোনো নাই। যদিহে মায়া সংসাৰত তেওঁলোকে লীলা কৰিবলৈ আহিছে, তেতিয়াহ'লে জানিব লাগিব, মায়া দেহী ধাৰণ কৰি কৰ্ম কৰোঁতে ৰামচন্দ্ৰই সমান যিমান দুখ পাব লগা হৈছিল, সেই দুখ কোনেও অন্যান্যসকলে পোৱা নাই। কৃষ্ণই জন্মগ্ৰহণ কৰি যিটো মহালীলা কৰিলে, কিন্তু কৃষ্ণই যে কিমান দুখ সহ্য কৰিব লগা হৈ আছে জগতে কোনেও নাজানে। কিন্তু ভক্তৰ ডাঙৰ লক্ষণ হৈছে, ভগৱন্তৰ লক্ষণ হৈছে কি? নিজৰ দুখখিনি নিজৰ দেহতেই খামোচ মাৰি হেঁচি ঠেলি ৰাখি আনক কেৱল আনন্দখিনি বিলাই দিয়ে। কিয়? মোৰ দুখখিনি যদি মই উলিয়াই দিওঁ, সমস্তকে দূষিত কৰি পেলাব। কোনোবা হাঁহি আছে, ফূৰ্তি কৰি আছে, মই যদি মোৰ দুখৰ বেদনাখিনি ব্যক্ত কৰি দিওঁ, সকলোৰে আনন্দ এই মুহূৰ্ততে জয় কৰি যাব। তেতিয়াহ'লে মোৰ দুখে সমস্তকে কলুষিত নকৰিলে। তাৰ পৰিৱৰ্তে মই যদি আনন্দ মনেৰে যদি হাঁহি যদি সকলোকে যদি মই সম্ভাষণ জনাওঁ, সকলোৱে আনন্দিত হৈ যাব। সেইকাৰণে কৃষ্ণৰ মুখ দেখাৰ লগে লগে সকলোৰে মন প্ৰাণ ভৰি যায়।
কৃষ্ণৰ মুখ দৰ্শন কৰাৰ লগে লগে আনন্দময় হৈ যায় ৰামচন্দ্ৰৰ ৰূপ দৰ্শন কৰাৰ লগে লগে আনন্দময় হৈ যায় কিন্তু ৰামচন্দ্ৰৰ সমান তেতা যুগত অন্য কোনো দুখী নাই যেনেকেই নহওক জন্ম হোৱাৰ পিছৰে পৰাই কিছু আনন্দ উপভোগ কৰাৰ চলেৰে তাৰপিছত কি পালেগৈ ৰাজ অভিষেক পাতিবলৈ আৰম্ভ কৰিলে ৰজা হ'ব লাগে পিতৃৰ বাক্য ৰক্ষা কৰি তেওঁ বনবাসলৈ যাব লগা হৈ গ'ল কিয় এইটো দুখৰ কথা নহয় জানো যিটো কথা ভাবি ভৰতেও সহ্য কৰিব পৰা নাই যিটো কথা ভাবি অযোধ্যাৰ কোনো লোকে সহ্য কৰিব পৰা নাই অথচ হাঁহি মুখে ৰামচন্দ্ৰ গুচি গ'ল চাওকচোন তাৰপিছত মহালীলা কৰি সীতা দেৱীক লৈ আহিল সৰ্বশেষত প্ৰমাণ হৈ গ'ল যে সীতা দেৱীকো মানে অযোধ্যাত সকলোৱে গ্ৰহণ নকৰে ৰাক্ষসৰ ঘৰত থকাৰ কাৰণে ৰাক্ষসৰ লগত বা আশ্ৰয় থকাৰ কাৰণে এটা বছৰত নিশ্চয় তেওঁ কিবা নহয় কিবা এটা চৰিত্ৰত কিবা এটা কলংক লাগি গৈছে সন্দেহৰ বিষ বাষ্প ভিতৰি আহি গ'ল লগে লগে ৰামচন্দ্ৰে ক'লে মই যদি ৰজা হওঁ সমস্ত জগতক যদি মই আনন্দেৰে যদি মই প্ৰতিপালন কৰিব লাগে কোনো প্ৰজাই ৰজাৰ দুখ আচৰণ কৰাৰ সুযোগ পাব নালাগিব কিন্তু আজি মোক ফুটাই কোৱা নাই কিন্তু কাইলৈতো ক'ব তেতিয়াহ'লে ৰজাৰ মৰ্যাদা হানি হৈ যাব সূৰ্য বংশত কলংক লাগিলে তাৰ দুখত দুখী কোনে হ'ব সেইকাৰণে কঠোৰ সিদ্ধান্ত ল'লে সীতা বনবাস হ'বই লাগিব কিন্তু সীতা বনবাস দি ৰামচন্দ্ৰই যেন হাঁহিব পাৰিছিল জানো সীতা বনবাস দিয়াৰ পিছত ৰামচন্দ্ৰই যে কাকো নোকোৱাকৈ আহাৰ আৰু নিদ্ৰা যে ত্যাগ কৰিলে আহাৰ নিদ্ৰাহীন এটা অৱস্থাৰে 10,000 বছৰ তেওঁ কেনেকৈ ৰাজত্ব কৰিলে জগতেতো বুজি পোৱা নাই ৰামচন্দ্ৰ কিমান দুখ প্ৰমাণ ওলাই গ'ল সীতা দেৱী যেতিয়া পাতললৈ গুচি গ'ল মনৰ দুখত তেওঁ নিজেও ধৰে ধাম এৰি থৈ যাব লগা হ'ল কৃষ্ণ সেইটোৱে হ'ল জন্ম হৈ যি মাতৃৰ কোলত আশ্ৰয় ল'ব লাগে কংসৰ ভয়তে হওক বা যেনেকেই নহওক নিজ মাতৃক পিতৃক এৰি থৈ তেওঁ ক'ৰবালৈ গুচি গ'ল যিটো সন্তানে জন্ম হৈ মাতৃৰ মৰমৰ পৰা বঞ্চিত হয় পিতৃ মৰমৰ পৰা বঞ্চিত সেই সন্তানৰ সমান দুৰ্ভগীয়া সন্তান নাই যি সন্তান জন্ম হৈ লোকৰ মাতৃক এগৰাকী পৰনাৰীক মাতৃ বুলি জ্ঞান কৰিব লগা হ'ল সেইজনৰ সমান দুখত দুখী কোনো নাই আৰু জন্মদিনাখনৰ পৰাই তেওঁ মৃত্যুৰ লগত যুঁজি আছে দৈত্য দানৱক তেওঁ মাৰোঁতে যুদ্ধ কৰোঁতে কোনো দিন তেওঁ শান্তিৰে শুব পৰা নাই এই কথাটোতো আমি জানিব লাগিব কিন্তু তেওঁ কাকো দেখুওৱা নাই তেওঁৰ দুখখিনি কাকো তেওঁ ভগাই দিবলৈ বিচৰা নাই আৰু জীৱনৰ অন্তিমতো সেই কথাটোৱে প্ৰমাণ ওলাই গ'ল বৈকুণ্ঠ পৰণে যোৱাৰ সময়ত বলোৰামৰ দেহটো খাবতে তেওঁ চিঞৰি কান্দি শেষত তেওঁ সিদ্ধান্ত ল'লে ময়ো যাব লাগিব তেতিয়াহ'লে ভগৱন্তে যদি এই বিষয় সংসাৰত সমস্ত দুখখিনি বুকুত বান্ধি ৰাখিব পাৰে আমি ভকতসকলে সাংসাৰিক সামান্য কিছুমান ক্ষুদ্ৰ দুখে আমি পাইছোঁ কিন্তু এইখিনিকে আমি কেতিয়াও ভগৱন্তৰ ওচৰত আক্ষেপ কৰিব নোৱাৰোঁ সংসাৰৰ সমস্ত দুখ তুমি মোকেহে দিলা বুলি দুখ যিমানে দিছে যদি আমি সেই দুখৰ মাজত কৃষ্ণক স্মৰণ কৰোঁ তেতিয়াহ'লে কৃষ্ণই আমাক তাৰ মাজতো ৰক্ষা কৰিব যুদ্ধৰ মাজেৰে প্ৰভু ভগৱন্তে যেতিয়া এটা যোগ্যতা প্ৰতিপন্ন কৰাব গতিকে যুদ্ধৰ দুখ কষ্টখিনি পাহৰি যাব হয়নে নহয় যুদ্ধ যদি নহয় জয়লাভ যদি নকৰে তাৰ বীৰত্বটো কোনে উমান পাব হয়নে নহয় গতিকে যুদ্ধ লাগিব যুদ্ধ মানে অশান্তি নহয় যুদ্ধ মানে এটা শক্তি পৰীক্ষা সেই শক্তি পৰীক্ষা কাক লৈ কৰিব লাগিব ঈশ্বৰক লৈ কৰিব লাগিব আজি ঠিক তেনেদৰে আজি এই ব্যৱস্থাটোৰ মাজেৰে আজি মহাভাগৱতত মহাভক্তৰূপী উদ্ধৱ আৰু মৈত্ৰেয় বা উদ্ধৱ আৰু বিদুৰৰ মাজত কেৱল দুখৰ অনুভূতিখিনি সিঁচি দি তাৰ মাজেৰে ভকতিৰ শুদ্ধ ৰূপটো জগতক প্ৰচাৰ কৰি গৈ আছে